ডিব্ৰুগড় জিলাৰ আমাৰ কংগ্ৰেছ পৰিয়ালৰ আমাৰ কৰ্মীসকলৰ এই সভাত বহুতো যুৱ প্ৰজন্মৰ বহুত যুৱক যুৱতী আহি কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে আৰু ডিব্ৰুগড় জিলা কংগ্ৰেছ কমিটিৰ সৌজন্যত যোগদানৰ কাৰ্যসূচী আছে। মোৰ সহকৰ্মী মোৰ সতীৰ্থ কেইবাজনো আছে আৰু ময়ো আহি সকলোকে শুভেচ্ছা জনাইছো। আজি এটা কথা যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁ অহৰহভাৱে অসমীয়া জনজীৱনৰ জাত পাত ভাষা ধৰ্মৰ নামত সাংবাদ কৰি পেলাই ধৰ্মান্ধতাৰ পানী খোৱাই মানুহবিলাকক বিভক্ত কৰিবলৈ চেষ্টা কৰিছে আৰু ভাতৃভাতৃ সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰিছে আৰু তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ নিকৃষ্ট ৰাজনৈতিক তেওঁ কৌশলৰ আশ্ৰয় লৈছে। সেইবিলাক আমি বানচাল কৰিম, কাৰণ অসমৰ ৰাইজে বুজি পাইছে যে তেওঁৰ ৰাজনীতিয়ে তেওঁৰ কথা কান্দে অসমক কেতিয়াও আগলৈ লৈ নাযায়। প্ৰগতিশীল ৰাস্তা পথত তেওঁ অসমক কেতিয়াও আগুৱাই লৈ যাব পৰা তেওঁ অপৰাধ। সেইকাৰণে আমি সকলোৱে লগ লাগি পেলাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে আমি আজি যুদ্ধত অৱতীৰ্ণ হৈছো। আজি আমাৰ ডিব্ৰুগড়ৰ উজনি অসমৰ আমাৰ এই অঞ্চলত আমাৰ কংগ্ৰেছ কৰ্মীসকলো সমবেত হৈছে। আমি পণ বান্ধি লৈছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক আমি উৎখাত কৰি আমি কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ আমি প্ৰতিষ্ঠিত কৰিম। এইটো এটা গোকাত মিছা কথা এটা কৈছে। তেওঁৰ যিখিনি তেওঁৰ পৰিয়ালৰ ধন সম্পত্তি এইবিলাকক আঁতৰাই ৰাখিবৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ কূটকৌশলৰ আশ্ৰয় লৈছে আৰু কংগ্ৰেছ দলৰ ওপৰত তেওঁ অপপ্ৰচাৰ দি পেলাই দায় সাৰিবলৈ চেষ্টা কৰিছে। তাৰ যথাযথ উত্তৰ আমি দিম আজি।